নমস্কাৰ গাইজ। আজি এটা মানে পুৰণি অভিজ্ঞতাৰে এটা অলপমান মনত পৰিছে, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভাল লাগিলে কমেণ্ট কৰিব। এই আহি পালোঁ স্কুল। এতিয়া মানে ক্লাছ 10ৰ কথা আৰু ক্লাছ 10ত আমি পঢ়ি আছোঁ। এনেকৈ 5জন বহিছোঁ এখন বেঞ্চত, লাইনো বহিছোঁ। মানে ইংলিছ আছে আমাৰ প্ৰথম পিৰিয়ডটোত ইংলিছ। তেতিয়া আমি চবে ভয় খাই আছোঁ, আজি গ্ৰামাৰ বুজাব, গ্ৰামাৰৰ ক্লাছ আছে। তেতিয়া মানে আমাক ছাৰে আহি প্ৰথম গ্ৰামাৰে আৰম্ভ কৰি দিলে। এজনী এজনীকে সুধি আছে, ইফালে ভয়ো খাই আছোঁ, সুধিও আছোঁ। মোৰ আমি পঢ়িছে নি মানে সুধি আছোঁ মোৰ ওচৰত। এতিয়া মোক ছাৰে ক'ব দিলে আৰু কি হ'ব এইটো। মই একে উঠিলোঁ, মোৰ এনচাৰটো চাব। মোৰ পাল পৰিল, মোক ক'ব দিলে মোৰ এনচাৰটো বাৰু মই শুদ্ধকৈয়ে ক'লোঁ। তাৰপিছত মোক বহিব ক'লে, এতিয়া মই বহিলোঁ। এনেকৈ আমাৰ এজন দুজন কৰি 5জনী কোৱা হ'ল। তাৰপিছত লাষ্ট আৰু এজনীক দিলে। তাইক ক'লে ল'ৰাটোৱে দৌৰি আছে, এইটো মানে ইংলিছত ক'ব ক'লে। তাইক এতিয়া একদম বিৰাট ভয় খাইছে। ছাৰজনে আমাক খুব মাৰেও নোৱাৰিলে, ভয়তে কঁপি কঁপি উঠিল। তেতিয়াহ'লে ল'ৰাটোৱে দৌৰি আছে, তাই হিজ দাউৰিং। এতিয়া ছাৰৰ খুব খং উঠিল, দাউৰিং দাউৰিং দাউৰিং। ছোৱালীজনীয়ে ভয়তে একেবাৰে ঘৰতে বহি হ'ল। নমস্কাৰ।